নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমী এডুকেশ্যনৰ অন্যান্য ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ' ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম ৰিপৰ্ট ৰাইটিং তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰী নৱম আৰু দশম শ্ৰেণীত পঢ়ি আছা তোমালোকে নিশ্চয় জানা তোমালোকৰ ফাইনেল এক্সামত মানে HSLC এক্সাম হওক লাগে লগতে তোমালোকৰ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ যে এক্সামবিলাক হয় ফাইনেল এক্সাম সেই ফাইনেল এক্সামবিলাকত তোমালোকৰ 3 মাৰ্কছৰ তাৰমানে 3 নম্বৰৰ তোমালোকৰ ইংৰাজী ব্যাকৰণ ছেকশ্যনটোত তোমালোকৰ ৰিপৰ্ট ৰাইটিং আহে আজিৰ এই ভিডিঅ' ক্লাছটোত তোমালোকক ৰিপৰ্ট ৰাইটিংটো সম্পূৰ্ণ অসমীয়াত একেবাৰে ইজি আণ্ডাৰষ্টেণ্ডিং এটা দি তোমালোকক মই বুজাই দিবলৈ ট্ৰাই কৰিম যে ৰিপৰ্ট ৰাইটিংবিলাক তোমালোকে কেনেকৈ কৰিবা ৰিপৰ্ট এটা প্ৰস্তুত কৰিবলৈ যাওঁতে তোমালোকে তাত হেডিং কি বহাবা বাইলাইন কি বহাবা ইন্ট্ৰডাকশ্যনত কি লিখিবা বডি অফ দ্য ৰিপৰ্ট কি লিখিবা নতুবা তাৰ কনক্লুজনটো কি লিখিবা আল্টিমেটলি তোমালোকে এইটো কথা ক'ব পাৰা যে আজিৰ এইটো ক্লাছত তোমালোকে ৰিপৰ্ট ৰাইটিংটো শুদ্ধ অসমীয়াত তোমালোকে শিকি যাবা জাষ্ট তোমালোকে ক্লাছটো সম্পূৰ্ণ মনোযোগ সহকাৰে শেষলৈকে চাই থাকিলেই হৈ যাব আৰু তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰী স্পেচিয়েলি HSLC ৰ কাৰণে তোমালোকে প্ৰিপাৰেচন চলাই আছা তোমালোকে এইটো কথা মনত ৰাখিবা তোমালোকৰ গ্ৰামাৰ ছেকশ্যনত 3 নম্বৰ তোমালোকৰ ৰিপৰ্ট ৰাইটিংত আহিবই আৰু গ্ৰামাৰ এনেকুৱা এটা বস্তু যিটো বস্তু তোমালোকে বুজি পাব লাগিব গ্ৰামাৰটো তোমালোকে টেক্সট বুকৰ দৰে মুখস্থ কৰি গ্ৰামাৰ পাছ কৰিব নোৱাৰা মানে এতিয়া ৰিপৰ্ট ৰাইটিংত তোমালোকে কেনেকুৱা ধৰণে তাৰ ফৰ্মেটটো ইউজ কৰিব লাগিব সেইটো জানিলে তোমালোকৰ কুৱেশ্যন যেনেকুৱা নহওক লাগে তোমালোকেতো তাৰ আনসাৰটো কৰিব পাৰিবা কথাটো বুজি পাইছানে বাৰু ওকে সো আমি যেতিয়া এটা ৰিপৰ্ট প্ৰস্তুত কৰিবলৈ যাম ৰিপৰ্টটোৰ ফৰ্মেটটো কেনেকুৱা ধৰণৰ হ'ব মানে তাৰ গঠনটো আমি কেনেকৈ কৰিম আৰম্ভণিত কি লিখিম মাজত কি লিখিম শেষত কি লিখিম কোনবিলাক বস্তু আমি মনত ৰাখিব লাগিব আল্টিমেটলি আমি এইটো কথা ক'ব পাৰোঁ যে কি তাৰ ফৰ্মেটটো নতুবা তাৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব সেইটো কথা আমি প্ৰথমতে বুজি পাব লাগিব এটা ৰিপৰ্ট প্ৰস্তুত কৰিব যোৱা প্ৰাক মুহূৰ্তত ওকে সো আমি যেতিয়া এটা ৰিপৰ্ট প্ৰস্তুত কৰিবলৈ যাম আগতে আমি তাৰ এটা হেডলাইন নতুবা তাৰ এটা টাইটেল দিব লাগিব তোমালোকক মই আজি দুটা উদাহৰণ দিম এটা হৈছে বেংক ৰবাৰী আৰু এটা হৈছে তোমাৰ স্কুলৰ এনুৱেল স্পৰ্টছ ফাংচন ওকে সো দুটা এক্সাম্পল তোমালোকে এইটো ক্লাছতে পাই যাবা তো সেই এক্সাম্পলবিলাকত তোমালোকে হেডিংবিলাক টাইটেলবিলাক পাবা সো আমি ফাৰ্ষ্ট অফ অল আমি এটা সুইটেবল আমি হেডিং নতুবা টাইটেল ইউজ কৰিব লাগিব আমি এটা প্ৰপাৰ ৰিপৰ্ট প্ৰস্তুত কৰিবৰ বাবে ওকে ভাইটি ভণ্টিসকল তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী ব্যাকৰণটো একেবাৰে বুজি নোপোৱা তোমালোকে যদি আমাৰ ফালৰ পৰা ঘৰতে বহি হোৱাটছএপ যোগেদি মোবাইলটোতে যদি অনলাইন ভিত্তিত যদি ঘৰতে বহি টিউচন কৰিব বিচৰা তেনেহ'লে তোমালোকে ইয়াত যিটো হোৱাটছএপ নাম্বাৰ দিয়া গৈছে এই নাম্বাৰটো তোমালোকে আমালৈ ফোন নতুবা হোৱাটছএপ যোগেদি আমাৰ লগত যোগাযোগ কৰি ঘৰতে বহি নৱম আৰু দশম শ্ৰেণীৰ যি ইংৰাজী গ্ৰামাৰ তাৰ সম্পূৰ্ণ টিউচনছবিলাক ঘৰতে বহি মোবাইল ফোনটোতে কৰিব পাৰিবা তাৰ কাৰণে তোমালোকে ঘৰৰ পৰা ওলাই যাবলৈ প্ৰয়োজন নাই গতিকে কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি ঘৰতে বহি ইংৰাজী ব্যাকৰণ যদি আমাৰ ফালৰ পৰা পঢ়ো বুলি ভাবিছা তেনেহ'লে আমি তোমালোকক এক্সামৰ তোমালোকৰ যিখন সিলেবাস সেই সিলেবাস ওয়াইজ তোমালোকক আমি কমপ্লিট ইংৰাজী গ্ৰামাৰটো পঢ়াই দিম গতিকে যিসকল ছাত্ৰ বন্ধু আগ্ৰহী হয় তোমালোকে আমাক যোগাযোগ কৰিব পাৰা ইয়াত থকা হোৱাটছএপ নাম্বাৰটোত আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ হোৱাটছএপ গ্ৰুপত জইন কৰি তোমালোকে মোবাইলটোতে হোৱাটছএপটো ব্যৱহাৰ কৰি তোমালোকে গোটেই অনলাইন ক্লাছখিনি কৰিব পাৰিবা এতিয়া বলা আমি আমাৰ ক্লাছটোৰ ফালে আগবাঢ়ো ক্লাছটো অলপ দীঘল হ'ব কাটি নাচাবা সেইটোৱে অনুৰোধ থাকিল তোমালোকলৈ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী ব্যাকৰণটোৰ একেবাৰে বুজি নোপোৱা যদি আমাৰ ফালৰ পৰা যদি ক্লাছ কৰোঁ বুলি ভাবিছা আমাক যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম সো আমি ইয়াত কি লিখিম মন কৰা এ শৰ্ট কেচি টাইটেল সামাৰাইজিং দ্য ৰিপৰ্ট উদাহৰণস্বৰূপে তোমালোকক মই ইয়াতে বস্তুটো দেখাব বিচাৰিছোঁ মন কৰাচোন ইয়াত যিটো তোমালোকক এক্সাম্পল দেখুওৱা গৈছে ওকে ৰিপৰ্ট এটাৰ এক্সাম্পল দেখুওৱা গৈছে এই এক্সাম্পলটো একচুৱেলি এটা মানে এখন স্কুলত যিবিলাক তোমাৰ এনুৱেল স্পৰ্টছ ফাংচন পাতে এনুৱেল মানে তোমাৰ বছৰিকা যি তোমাৰ ক্ৰীড়া দিৱস পাতে সেই ক্ৰীড়া দিৱসৰ কথা ইয়াত কোৱা গৈছে মানে ওকে বুজি পাইছা চাগে স্পৰ্টছ ফাংচন বুলি কোৱাৰ লগে লগে নতুবা স্পৰ্টছ ডে চেলিব্ৰেশ্যন বুলি কোৱাৰ লগে লগে বুজি পাইছা চাগে এবছৰ মাজে খেল ধেমালি পাতে তোমালোকৰ তো সেইটো কথা মানে ওকে সো ইয়াত দেখিছানে বাৰু কেনেকুৱা এটা সুটেবল এটা তোমাৰ ইয়াতে টাইটেল দিয়া গৈছে নতুবা এটা হেডলাইন দিয়া গৈছে যে এনুৱেল স্পৰ্টছ ডে চেলিব্ৰেশ্যন অফ ABC স্কুল মানে ইয়াত বিভিন্ন ধৰণৰ স্কুলৰ নাম থাকিব পাৰে হয়নে নহয় বাৰু পৰীক্ষাত কিন্তু তোমালোকৰ স্পেচিয়েলি এনেকুৱা ধৰণৰ বিলাক যদি আহে ABC নতুবা XY Z এনেকুৱা ধৰণে কিন্তু তোমালোকৰ স্কুলৰ নামটো থাকিব গতিকে ABC নতুবা XYZ স্কুলখনৰ নামটো লিখিবা ওকে সো ডাইৰেক্টলি কোনোবা এখন স্কুলৰ নাম বহাই নিদিবা মানে গম পাইছা নাই কথাটো তোমালোকে ইয়াতে এইটো ABC নতুবা XYZ হেনেকুৱা ধৰণে তোমালোকে স্কুলবিলাকৰ নেম ইউজ কৰিবা তো দেখিছানে বাৰু আমাৰ এই যিটো টাইটেল আছে এই টাইটেলটোতে গোটেই ৰিপৰ্টটোৰ হাড়মৰ্ম সোমাই আছে তোমালোকে পৰৱৰ্তী সময়ত আমি যি ক্লাছটো যেতিয়া আগবাঢ়ি গৈ থাকিম তেতিয়া কথাবিলাক বেছি ভাল হ'লে বুজি পাবা কিন্তু চমুকৈ তোমালোকক বুজি পাবৰ কাৰণে মই বস্তুটো দেখাই দিছোঁ এতিয়া এনুৱেল স্পৰ্টছ ডে চেলিব্ৰেশ্যন এট
ABC স্কুল এই বুলি কোৱাৰ লগে লগে তোমাৰ গোটেই মেইন ৰিপৰ্টটোৰ সাৰমৰ্মটো গোটেই ৰিপৰ্টটোৰ সাৰমৰ্ম সাৰাংশ সামাৰিটোকে ইয়াত গুচি আহিলে হয় নে নহয় তো তেনেকুৱা ধৰণৰ আমি এটা সুটেবল এটা আমি টাইটেল নতুবা এটা হেডলাইন আমি দিব লাগিব আমি যি মন যায় আমি তাকে দিব নোৱাৰো আমি এনেকুৱা এটা তোমাৰ টাইটেল নতুবা হেডলাইন দিব লাগিব যিটো এনেকৈ গোটেই ৰিপৰ্টটোক সামাৰাইজ কৰে মানে গম পাইছানে কিছুমান ষ্টুডেণ্টে যি মন যায় তাকে লিখি থৈ সেইটো কাম কিন্তু তোমালোকে নকৰিবা তোমালোকে পৰাপক্ষত এই ৰিপৰ্টটোৰ লগত সুটেবল তোমাৰ টাইটেল নতুবা হেডলাইন ইউজ কৰিবা তেতিয়াহে তোমালোকৰ নম্বৰ পোৱাৰ চান্সটো বাঢ়ি যাব তোমালোকে যদি যি মন যায় তাকে লিখি থৈ গুচি আহা তেনেহ'লে কিন্তু তোমালোকৰ যিমানটো নম্বৰ পাব লাগে সিমানটো নম্বৰ নাপাবা অকণমান কাটকুট কিন্তু হৈ যাব গম পাইছা নাই চ' এইটো কথা মনত ৰাখিবা অলৱেজ যিটো তোমাৰ টাইটেল আহিব টাইটেলটো মানে ৰিপৰ্টটোৰ কথাখিনি তাত সোমাইছে নে নাই সোমোৱা সেইটো বস্তু তোমালোকে চাবা মানে অ'কে অলৰাইট 2 নম্বৰতে কি আছে মন কৰা বাইলাইন অৰ্থাৎ ৰাইটাৰ্ছ নেম মানে যিজনে তোমাৰ ৰিপৰ্টটো লিখিছে সেই ৰিপৰ্টটো লিখা ৰাইটাৰজনৰ নেম লাগিব আৰু একচুৱেলি তোমালোকক ইয়াতে এটা কথা লিখা আছে মন কৰা যে অপচনেল ইন এক্সাম আনলেছ ইনষ্ট্ৰাক্টেড অৰ্থাৎ HSLC এক্সামবিলাকত তোমালোকে নিজৰ নামটো লিখিব নালাগে যদি তোমাৰ কুৱেশ্যনটোত নিজৰ নামটো লিখিবলৈ যদি তাত ইনষ্ট্ৰাকশ্যন থাকে যে বোলে ইউ আৰ ৰাজু ৰাম কিবা কিবি তেনেকুৱা নামবিলাক গুচি আহে ইউ আৰ ৰাজু ৰাম ইয়া আদাৰ কিবা নাম্বাৰ যদি আহি যায় যদি নামটো তোমাৰ দিয়া থাকে কুৱেশ্যনটোত তেতিয়া তোমালোকে নামটো লিখিবা যদি দিয়া নাথাকে তোমালোকে নামটো নিলিখিবা ইয়াতেতো অপচনেল মানে লিখিলেও হয় নিলিখিলেও হয় যদি তাৰ ৰিকুৱাৰ্ড থাকে মানে ওকে তাত যদি ইনষ্ট্ৰাকশ্যন দিয়া থাকে যে কি ইউ আৰ আমুক ইউ আৰ তামুক ওকে মানে ইউ আৰ ৰাম ইউ আৰ ৰহিম ইউ আৰ ৰীতা তেনেকৈ যদি নামটো দিয়া থাকে তেনেহ'লে তোমালোকে নামটো লিখিবা আদাৰৱাইজ নামটো নিলিখিবা ওকে নিলিখিলেও হয় মানে এইটো অপচনেল হয় তাৰ পৰা আহি বোলে ইন্ট্ৰডাকশ্যনটোত তোমালোকে কি বুলি লিখিবা ইন্ট্ৰডাকশ্যনটো তোমালোকে এনেকুৱা ধৰণৰ ইয়াত দেখিছা ইয়াত যিটো তোমাৰ ষ্ট্ৰাকচাৰ ইউজ কৰা গৈছে এনেকুৱা ধৰণৰ এটা ইন্ট্ৰডাকশ্যন দিব পাৰা ইন্ট্ৰডাকশ্যনত ইয়াত কি লিখা আছে মন কৰা ব্ৰিফলি ষ্ট্ৰেট হোৱাট দ্য ৰিপৰ্ট ইজ এবাউট মানে ৰিপৰ্টটো কিহৰ বিষয়ে হয় মানে তাৰ ৰিপৰ্টটো কিহৰ বিষয়ে আছে কিহৰ ওপৰত হয় তাৰ মানে এটা চমু ইন্ট্ৰডাকশ্যন দি দিলা আৰু তুমি হয় নে নহয় তো ঠিক তেনেকুৱা ধৰণে তোমালোকে ইন্ট্ৰডাকশ্যনটো তোমালোকে দিব লাগিব আৰু তোমালোকে ইয়াত মই ফৰ্মেটটোৰ কথাহে তোমালোকক মই কৈ আছোঁ যে গতিকে অকণমান বুজিব টান হ'ব পাৰে কিন্তু যেতিয়া এক্সাম্পলটো পিনে আগবাঢ়ি যাম তেতিয়া তোমালোকে কথাখিনি বেছি ভাল ধৰণে বুজি পাবা ওকে চ' তাৰপিছত আমি ইউজ কৰিম বডিত আমি কি ইনক্লুড কৰিম ইনক্লুড অল নেচেচেৰী ডিটেইলছ লাইক হোৱেন হোৱেৰ হোৱাই হু এণ্ড হাউ মানে ৰিপৰ্ট এটা আমি যেতিয়া প্ৰস্তুত কৰিব যাম সেই ৰিপৰ্টটোৰ যিখিনি নেচেচেৰী ডিটেইলছ লাইক সেইটো বস্তু তোমাৰ ক'ত হৈছিলে কেতিয়া হৈছিলে হোৱেন কেতিয়া হৈছিলে হোৱেৰ ক'ত হৈছিলে হোৱাই কিয় হৈছিলে তাৰ লগত হুজ মানে কোন জড়িত আছিলে আৰু এইটো কিয় হৈছিলে অ'কে কেনেকৈ হৈছিলে হাউ কেনেকৈ হৈছিলে কোন জড়িত আছিলে কিয় হৈছিলে ক'ত হৈছিলে যদি তাত কিবা তাৰিখ দিয়া আছে তাত যদি কিবা প্লেচ নতুবা ঠাইৰ নাম দিয়া আছে সেইবিলাক আমি ভৰাব লাগিব মানে যিখিনি নেচেচেৰী ডিটেইলছ নেচেচেৰী তোমাৰ ৰিকুৱাৰ্ড থকা যিখিনি ডিটেইলছ সেই ডিটেইলছখিনি আমি ভৰাব লাগিব মানে বডিটোত অ'কে বুজি পাবা তোমালোকক এক্সাম্পলটো দিলে চিন্তা নকৰিবা তাৰপিছত আমি কনক্লুজনটো দিম খুব চমুকৈ কৰা হয় কিয়নো তোমালোকৰ ৰিপৰ্ট ৰাইটিঙত 3 মাৰ্কছে আহে 3 মাৰ্কছৰ কাৰণে তোমালোকৰ এটা পেজতে ধুনীয়াকৈ তোমালোকে যদি অলপ হেৰেঙাকেও লিখা এটা পেজত তোমালোকে ধুনীয়াকৈ 3 মাৰ্কছ আনিব পাৰিবা যদি তোমালোকে ফৰ্মেটটো বুজি পাই যোৱা মানে যে কেনেকৈ লিখিব লাগে চোৱা ৰিপৰ্ট ৰাইটিং মুখস্থ কৰা বস্তু নহয় তোমালোকে যদি ঘৰত ৰিপৰ্ট ৰাইটিং এটা চাই যোৱা মুখস্থ কৰি যোৱা ছাপ'জ ধৰি লোৱা তেতিয়া তুমি গম পাবা তুমি কেনেকৈ ক'বা যে কি সেইটোৱে 100% আহিব বুলি নহয় কথাটো গম পাইছা নাই গতিকে তুমি ষ্ট্ৰাকচাৰটো তুমি ফৰ্মেটটো জানিব লাগিব যে তুমি কেনেকৈ এটা ৰিপৰ্ট প্ৰস্তুত কৰিবা আৰম্ভণিত কি লিখিবা হেডলাইনত কি লিখিবা বাইলাইনত কি লিখিবা ইন্ট্ৰডাকশ্যনত কি লিখিবা বডিত কি লিখিবা কনক্লুজনত কি লিখিবা এইখিনি বস্তু দেখিছানে বাৰু ইয়াতে তোমাৰ এনেকৈ ব্ৰেকেট ক্ল'জ কৰি দিয়া আছে তোমালোকৰ যিসকল ছাত্ৰ বন্ধু আমাৰ এপ্লিকেশ্যনত ক্লাছ কৰি আছা তোমালোকে টেষ্টিমনিয়েল সাইটত যাবা তোমালোকক তাত আমি এই পিডিএফছ বিলাকৰ মানে লিংকছ বিলাকৰ লগতে ডাইৰেক্টলি পিডিএফ বিলাক আপলোডো কৰি থৈ দিয়া থাকে মানে লিংকছো থাকে আপলোডো থাকে তোমালোকে যেনেকৈ বিচৰা তেনেকৈ এইবিলাক বস্তু বহি এখনত নোট কৰি ল'বা যে কেনেকৈ ৰিপৰ্ট এটা প্ৰস্তুত কৰিব লাগে আমি হেডলাইনত কি লিখিম বাইলাইনত কি লিখিম একচুৱেলি মেইন বস্তু এইখিনিয়ে মানে বাকী এক্সাম্পল বিলাকতো তোমালোকে যদি ফৰ্মেটটো বুজি পাই যোৱা এক্সাম্পল বিলাক তোমালোকে ইজিলি কৰিব পাৰিবা যেনেকুৱা ধৰণৰ কুৱেশ্যন নহওক লাগে ইজিলি কৰিব পাৰিবা ডাইৰেক্টলি সেইটো কাৰণে আমি এক্সাম্পলটোৰ পিনে আমি মুভ কৰা নাই মানে ফৰ্মেটটো আগতে চাই লৈছোঁ তো আই থিংক তোমালোকৰ ইমান ডোখৰলৈকে কনক্লুজনলৈকে এই 10 মিনিটত তোমালোকক যিখিনি কথা বুজোৱা হ'ল এইখিনি কথা চাগে তোমালোকৰ মনত থাকিলে ওকে এটা ফৰ্মেটটো বাৰু আমি শিকিলোঁ এতিয়া ফৰ্মেটটো আমি কেনেকৈ প্ৰস্তুত কৰিম ফৰ্মেটটোত আমি কি অন্তৰ্ভুক্ত কৰিম মন কৰাচোন এতিয়া হেডলাইনত আমি কি লিখিম বাইলাইনত কি লিখিম ইন্ট্ৰডাকশ্যনত কি লিখিম বডিত কি লিখিম কনক্লুজনত কি লিখিম ওকে
সো তোমালোকে এইখিনি বস্তু স্ক্ৰীনশ্বট কৰি লওঁ বুলি ক'লেও পাৰিবা, নতুবা বহীখনত লিখি লওঁ বুলি ক'লেও পাৰিবা। কিন্তু ক্লাছটো কৰি থকাৰ সময়তে তোমালোকে যদি লিখি লোৱা তোমালোকৰ ভাল হ'ব, নতুবা তোমালোকে দুবাৰ চাই কৰোঁ বুলি ক'লেও পাৰিবা। অ'কে, চ' ইয়াতে এটা চিম্পল ফৰ্মেট দেখুওৱা গৈছে ৰিপৰ্ট ৰাইটিঙৰ। চ' ফাৰ্ষ্ট অফ অল ইয়াতে টাইটেল, অ'কে, টাইটেলটো তোমালোকে দিবা। টাইটেলটো এটা সুটেবল টাইটেল লাগিব। মই তোমালোকক আগতে যিটো এক্সাম্পল দিছিলোঁ যে এনুৱেল স্পৰ্টছ ডে চেলিব্ৰেশ্যন ABC স্কুল, অ'কে, ABC কলেজটো আজিকালি কলেজতো এইবিলাক অহা দেখিবলৈ পোৱা যায়, এনেকুৱা ধৰণৰ প্ৰশ্ন। গতিকে তোমালোকে এটা সুটেবল টাইটেল ইউজ কৰিব লাগিব। অ'কে, চ' তাৰপিছত তোমালোকে ইয়'ৰ নেম, দেখিছা ইয়'ৰ নেম লিখা আছে। পুনৰবাৰ কৈছোঁ, SSLC এক্সামত তোমাৰ নামটো ইয়'ৰ নেম বুলি নাহে, মানে কুৱেশ্যনটোত তোমালোকৰ নামটো দিয়া নাথাকে। যদি কুৱেশ্যনটোত নামটো দিয়া থাকে ইউ আৰ ৰাম, ৰহিম, ৰীতা, অ'কে, সীতা, ৰীতা এনেকৈ যদি দিয়া থাকে নামটো ভৰাবা। অ'কে, বাই বুলি লিখি পিনে নামটো ভৰাবা। ইয়'ৰ বাই বোলে ৰীতা দাস, অ'কে, RIT, 1 second, বাই বোলে ৰীতা দাস, RITA, ৰীতা DAS, ৰীতা দাস। যদি তোমালোকৰ নামটো ইয়াত দিয়া থাকে তেনেকৈ ভৰাবা। যদি দিয়া নাথাকে ভৰাব নালাগে, এনেকৈ এৰি দিবা। মই তোমালোকক এক্সাম্পলটো দেখাই আছোঁ। তাৰপৰা আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে ডেট। ডেটৰ অবিহনে তোমালোকে কোনো এটা ৰিপৰ্ট সম্পূৰ্ণ কৰিব নোৱাৰা, কিন্তু গম পাইছা। গতিকে ডেটটো তোমালোকে বহাবা। চাবা তাৰপৰা তোমালোকে এটা ইন্ট্ৰডাকশ্যন দিব লাগিব। অ'কে, এ ব্ৰিফ ইন্ট্ৰডাকশ্যন মেনশ্যনিং দ্য টপিক অৰ ইভেণ্ট। তোমালোকক যদি কিবা ইভেণ্ট নতুবা কিবা বিষয়ৰ ওপৰত যদি তোমালোকক টপিক ৰিপৰ্টটো প্ৰস্তুত কৰিব দিছে, তেনেহ'লে ইয়াৰ ওপৰত এটা চমু ইন্ট্ৰডাকশ্যন, এটা চমু মানে অ'কে ইন্ট্ৰডাকশ্যন এটা দিব লাগিব, পৰিচয় এটা দিব লাগিব। মানে তোমালোকে চমুকৈ লিখি দিলেও হ'ব, 2 লাইনৰ 3 লাইনৰ ভিতৰত। কেনেকৈ লিখিবা বুজাই আছোঁ। তাৰপৰা যে আমি পাইছিলোঁ বডিত যে আমি পাইছিলোঁ যে তোমাৰ এই ডিটেইলছখিনি, যিখিনি নেচেচেৰী ডিটেইলছ, ইম্পৰ্টেণ্ট যিখিনি ডিটেইলছ, মানে সেইটোতো তোমাৰ কুৱেশ্যনটো দিয়াই থাকিব। দেখিছানে আমাৰ ইয়াত এই যিটো এক্সাম্পল আছে, এক্সাম্পলটোতে সেইখিনি কথা পাবা। যিখিনি নেচেচেৰী ডিটেইলছখিনিত তোমাৰ টাইম এণ্ড প্লেচ, পিপুল ইনভলভ, মানে কোন কোন মানুহ জড়িত আছিল, অ'কে, কোনসকল লোক জড়িত আছিল, কি এক্টিভিটিজ অফ ইভেণ্টছ। যদি কিবা ইভেণ্টৰ ওপৰত যদি তোমাৰ ৰিপৰ্টটো প্ৰস্তুত কৰিব দিছে, উদাহৰণস্বৰূপে তোমালোকৰ ঘৰত নতুবা স্কুলত কিবা ফাংচন থকাৰ কাৰণে সেই ফাংচনৰ ওপৰত যদি প্ৰস্তুত কৰিব দিছে, তেনেহ'লে সেই ফাংচনখনত তোমালোকে কেনেকুৱা ধৰণৰ এক্টিভিটিজবিলাক কৰিছিলা, কি কৰিছিলা। এতিয়া স্কুলবিলাকত যিবিলাক তোমাৰ যিবিলাক এনুৱেল স্পৰ্টছ ডে চেলিব্ৰেশ্যন কৰে, যিবিলাক তোমাৰ খেল ধেমালি বুলি কয়, আমাৰ অসমীয়া ষ্টুডেণ্টসকলে ভালকৈ বুজি পাব। খেল ধেমালিত তোমালোকে কি খেলা, কাবাডী খেলা, ক্ৰিকেট খেলা, ফুটবল খেলা, হয় নে নহয়? সেইকেইটাতো তোমাৰ মেইন এট্ৰেকশ্যন হয় নে নহয়? সেইকেইটা কি মেইন এক্টিভিটিজ বুলি ক'লে সেইকেইটাতে পৰে। কাবাডী খেলটো পৰে, হয়নে? তাৰপৰা তোমাৰ ক্ৰিকেট পৰে। তো সেইখিনি তোমালোকে পৰীক্ষা যদি তেনেকুৱা ধৰণে আহে, তেনেহ'লে তোমালোকে ক্ৰিকেটৰ কথাকেইটা লিখিব পাৰা। অ'কে, চ' ক্ৰিকেটত কোন জিকিলে, কোন হাৰিলে, যদি প্ৰশ্নটোত উল্লেখ থাকে বোলে টিচাৰ আৰু ষ্টুডেণ্টসকলৰ মাজত বোলে ক্ৰিকেট হ'ল, ক্ৰিকেট মেটচ হ'ল, আৰু তাৰ ভিতৰত বোলে টিচাৰসকল জিকিলে, ষ্টুডেণ্টসকল হাৰিলে, কোন কেইটা বলত আউট হ'ল, সেইটো যদি দিয়া থাকে সেইটো তোমালোকে ভৰাই দিবা, অন্তৰ্ভুক্ত কৰি দিবা। অলপ ইংৰাজী জানিলেও তোমালোকে আৰামছে ৰিপৰ্ট এটা প্ৰস্তুত কৰিব পাৰিবা। অ'কে, চ' আই থিংক তোমালোকে কি এক্টিভিটিজ অফ ইভেণ্টছ নতুবা সেই যিটো টপিক, ইয়াত ইভেণ্টছ লেছ ইয়াত টপিক বুলিও আহিব পাৰে, মানে টপিক বুলিও তোমালোকে লিখিব পাৰা। অ'কে, মানে এইকেইটা বস্তু তোমালোকে নোট কৰি ল'বা বস্তুখিনি, সেইকাৰণে মই তোমালোকক দেখাই আছোঁ। তো ইভেণ্টৰ ইয়াত শ্লেছডাল দি পিনে তোমালোকে টপিকটো বহাই দিবা। অ'কে, চ' তোমালোকে সেইখিনি বস্তু ভৰাবা মানে ৰিপৰ্টটোত। বুজি পালা এতিয়া কি এক্টিভিটিজ বুলি কোৱাৰ লগে লগে কাক বুজালে। তাৰপৰা ইম্পৰ্টেণ্ট আউটকম, তাৰপৰা যদি তোমাৰ ইভেণ্ট নতুবা কিবা টপিকৰ ওপৰত তুমি ৰিপৰ্টটো প্ৰস্তুত কৰিছা, তাৰ পৰা কি আউটকম পালা, তাৰ পৰা কি হ'ল, তাৰ পৰা কি তোমাৰ একেবাৰে অৱশেষত ফল তোমালোকে কি পালা, তাৰ পৰা কি আউটকম ওলালে। অ'কে, সেইটো বস্তু তোমালোকে ভৰাব লাগিব ৰিপৰ্টটোত। চমুকৈ ইমানখিনি যে কথা দিয়া আছে 3 নম্বৰৰ কাৰণে ভাবিব পাৰা যে দাদা 5টামান পেজ লিখিব লাগিব নেকি? নো, 5টা পেজ লিখিব নালাগে। মেইন কথাখিনি বুজি লোৱা আৰু উদাহৰণটো তোমালোকে মন কৰিবা, যিটো আমি এক্সাম্পল দিম, এক্সাম্পলটো মন কৰিবা তোমালোকে। অ'কে, তাৰ পৰা তোমালোকে এটা কনক্লুজন ইনক্লুড কৰিবা। কনক্লুজন বুলি কোৱা বস্তুটো বহুত ইম্পৰ্টেণ্ট বস্তু হয়। কিছুমান ছাত্ৰ ছাত্ৰীয়ে কনক্লুজনটো তোমাৰ স্কিপ কৰি থৈ আহে, কিন্তু কনক্লুজনটো স্কিপ কৰিলে ৰিপৰ্টটো শুৱনি নহয় মানে। অ'কে, অৱশেষত এটা শাৰীত হ'লেও তোমালোকে কনক্লুজনটো লিখি থৈ আহিবা। এটলিষ্ট তোমালোকৰ বহীখন যিজন ছাৰে চাব, সেই ছাৰজনৰ মানে ছাৰজনৰ মনত এটা ভাল ইম্পেক্ট পৰিব, ল'ৰাটো ভালকৈ লিখিছে দেই, ৰিপৰ্টটো প্ৰস্তুত কৰিব জানিছে, তেখেতৰ মনত এটা পজিটিভ ইম্পেক্ট পৰিব মানে, গম পাইছা নাই? চ' সেইটো কাৰণে কনক্লুজনটো মিক্স নকৰিবা। কনক্লুজনত তোমালোকে চামাৰিটো লিখিব পাৰা শ্বৰ্টকৈ, নতুবা বিভিন্ন ধৰণৰ তোমালোকে নিজৰ ভবিয়াকৈ ছাজেশ্যন দিওঁ বুলি ক'লেও পাৰা।
ওকে সো তোমালোকক আজিৰ এই ক্লাছটোত দুটা এক্সাম্পল দেখুওৱা যাব ফাৰ্ষ্ট এক্সাম্পলটো স্কুলত তোমাৰ খেল ধেমালিৰ লগত জড়িত হয় আৰু দুই নম্বৰটো হৈছে তোমাৰ ডকাইতি মানে যোৰহাটৰ এটা বেংক যোৰহাটৰ সেই বেংক তোমাৰ ডকাইতে চুৰ কৰিলে তো তেনেকুৱা ধৰণৰ বিলাক প্ৰায় আহি থাকে মানে ৰবাৰীটো বেছিকৈ আহি থাকে মানে অ'কে বেংক ৰবাৰী নতুবা XYZ কিবা ৰবাৰী সেনেকুৱাবিলাক আহি থাকে মানে ডকাইতিৰ ওপৰত মানে আহি থাকে প্ৰায় এক্সামবিলাকত সেইটো আহেই মানে গতিকে ফাৰ্ষ্ট আমি এইটো স্পৰ্টছ ডেটো চাই লওঁ কিয়নো চোৱা ফাৰ্ষ্ট যিটো তোমালোকক মই ইয়াতে এক্সাম্পল দেখাম এই এক্সাম্পলটো হৈছে এটা ইভেণ্ট আণ্ডাৰষ্টেণ্ড এটা হৈছে ইভেণ্ট আৰু ছেকেণ্ড এক্সাম্পলটো হৈছে এটা ইনচিডেণ্ট অ'কে গম পাইছা নাই তো সেইটো কাৰণে তোমালোকৰ বুজাৰ সুবিধাৰ অৰ্থে মই দুটা এক্সাম্পল মানে তোমালোকৰ বাবে মই নিজৰ ববীয়াকৈ লিখিছোঁ এইবিলাক কৰোঁ পৰা অনা নাই কিন্তু অ'কে মই নিজৰ ফালৰ পৰা লিখিছোঁ আৰু ইয়াত যিবিলাক ইংৰাজী ইউজ কৰা গৈছে গোটেইকেইটা ইংৰাজী গোটেই এটা ইংৰাজী ৱৰ্ড দেখিছা একেবাৰে ইজি টু ইউজ ইংৰাজী হয় মনত ৰখাবৰ কাৰণে একেবাৰে ইজি হয় মানে এইবিলাক বস্তু আৰু তোমালোকৰ এক্সামৰ যিবিলাক কুৱেশ্যনছ তাতো বহুত বেছি কমপ্লিকেটেড নাহে মানে তাৰ কাৰণে চিন্তা নকৰিবা অ'কে এক্সাম্পলটো মন কৰা সো তোমালোকৰ আগৰ যিবিলাক তোমাৰ টেষ্ট পেপাৰ তোমালোকে যদি কালেক্ট কৰিছা কালেক্ট কৰা টেষ্ট পেপাৰবিলাকত তোমালোকে এক্সাম্পলবিলাক এনেকেই দেখিবা লগতে তোমাৰ 2013 চনৰ পৰা 2024 চনলৈকে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ লগতে বাকী যদি কুৱেশ্যন পেপাৰবিলাক তোমালোকে ফ'ল' কৰা তেনেহ'লে ৰিপৰ্ট ৰাইটিঙৰ যিটো কুৱেশ্যনটো তোমালোকৰ এইটো ফৰ্মেটতে থাকে ইয়াত চোৱা জানুৱাৰী 4 2025 তাৰ পৰা দেখিছা ইয়াতে এনেকৈ এডাল হাইফেন থাকিব তাৰ পৰা থাকিব ABC স্কুল প্লেগ্ৰাউণ্ড মানে এইটো উদাহৰণটো দেখুওৱা গৈছে মানে ষ্ট্ৰাকচাৰটো মানে ইয়াৰ গঠনটো কুৱেশ্যনটো তেনেকুৱা ধৰণৰ ইয়াত দেখুওৱা ধৰণৰে হয় মানে এনেকুৱা ধৰণে হাইফেন দি থাকিব আৰু বহুত ষ্টুডেণ্টে কি কৰে 3 নম্বৰৰ কাৰণে ৰিপৰ্টটোত পৰীক্ষাত যিসকলে কৰিব নোৱাৰে গোটেইখিনি উধৰ পৰা মনলৈ ইয়াত যি ধৰণে থাকে সেই ধৰণে লিখি থৈ আহে মাজত তোমাৰ এনেই এটা দুটা ইংৰাজী ভৰাই দিয়ে কিন্তু সেনেকৈ কৰিলে কিন্তু তোমালোকে 3 নম্বৰৰ ঠাইত 1 নম্বৰো কিন্তু নোপোৱা তোমালোকে সেইটো কথা সদায় মনত ৰাখিবা কিয় নোপোৱা বুলি কৈছোঁ কিয়নো তোমালোকে গঠনটোৱে যদি ফ'ল' নকৰা ষ্ট্ৰাকচাৰটো যদি তোমালোকে নাজানা একেবাৰে যদি তোমালোকে এইবিলাক কপি পেষ্ট মাৰি থৈ আহা কুৱেশ্যনটো যি আছে আনচাৰটো একেটাই লিখি থৈ আহা তোমালোকে কেনেকৈ নম্বৰ পাবা ভাবাচোন চ' সেইটো কাৰণে তোমালোকে ফৰ্মেটটো জানিব লাগিব আৰু তাৰ গঠনটো তোমালোকে কেনেকৈ কৰিবা এটা ৰিপৰ্ট কেনেকৈ প্ৰস্তুত কৰিবা আৰম্ভণিত কি লিখিবা মাজত কি লিখিবা ইম্পৰ্টেণ্ট কোনবিলাক বস্তু তোমালোকে ইনক্লুড কৰিবই লাগিব সৰু সুৰা কিছুমান বস্তু থাকে সেইখিনি বস্তু তোমালোকে জানিব লাগিব মানে অ'কে চ' আমি প্ৰথমতে এক্সাম্পলটো চাই লওঁ অ'কে জানুৱাৰী 4 2025 ABC স্কুল প্লেগ্ৰাউণ্ড ইয়াত XYZ স্কুল বুলিও থাকিব পাৰে প্লেগ্ৰাউণ্ড okay decorated with colorful flags and banners program started at 9 a.m. the chief guest Mr. Rajiv Sharma hosted the school flag events ase tomar running races high jump rally races and tug of war mane hoise rosi tanatoni আৰু এই যে থাগ অফ ৱাৰ নতুবা ৰচি টনাটনি সেই ৰচি টনাটনি হৈছে টিচাৰ্ছ ভাৰ্চেছ ষ্টুডেণ্টছ মানে স্কুলৰ শিক্ষকসকল আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ৰচি টনাটনি হৈছে মানে প্ৰশ্নটোত এনেকুৱা ধৰণে মানে ষ্ট্ৰাকচাৰটো বুজোৱা গৈছে দেই ইয়াতে গঠনটো মানে এনেকুৱা ধৰণে হ'ব প্ৰশ্নটো তোমালোকে এই প্ৰশ্নটো যদি বুজি পাই যোৱা যেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত নাহক লাগে তোমালোকে তাৰ আনচাৰটো কৰিব পাৰিবা অ'কে চ' এই ৰচি টনাটনি কাৰ মাজত হ'ল থাগ অফ ৱাৰ মানে কি ৰচি টনাটনি কাৰ মাজত হ'ল টিচাৰ আৰু ষ্টুডেণ্টসকলৰ মাজত তাৰ পৰা প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন বাই দ্য চিফ গেষ্ট যিজন চিফ গেষ্ট আহিছিলে মুখ্য অতিথি আহিছিলে ৰাজীৱ শৰ্মা তেখেতে তোমাৰ সেই প্ৰাইজবিলাক ডিষ্ট্ৰিবিউট কৰিলে এনকাৰেজড ষ্টুডেণ্টছ টু পাৰ্টিচিপেট ইন স্পৰ্টছ তাৰ পৰা সেই মিষ্টাৰ ৰাজীৱ শৰ্মাই যিসকল ষ্টুডেণ্টছ আছিলে যিসকল ছাত্ৰ ছাত্ৰী আছিলে তেখেতলোকক খেল ধেমালিত অংশগ্ৰহণ কৰিবৰ কাৰণে এনকাৰেজ কৰিলে এণ্ড তাৰ পৰা দিছে ইয়াতে ফান এণ্ড মেমৰেবল ডে তো এনেকুৱা ধৰণে তোমালোকৰ ষ্ট্ৰাকচাৰটো থাকিব তো আই থিংক তোমালোকে এই প্ৰশ্নটো একেবাৰে ইজি ইংৰাজীত আছে বুজি পালা চাগে চ' এতিয়া ইয়াৰ আনচাৰটো আমি মন কৰিম অ'কে চ' ফাইনেল ইয়াৰ যিটো আনচাৰ হ'ব ৰিপৰ্টটোৰ এনেকুৱা ধৰণে আমি লিখিম আমি যিখিনি কথা অলৰেডি শিকিলোঁ ৰিপৰ্টৰ ফৰ্মেটটো আৰু ৰিপৰ্টৰ ফৰ্মেটটোত আমি কি ভৰাম সেইখিনি কথা অলৰেডি শিকি আহিলোঁ সেই বস্তুখিনি ইউজ কৰি এতিয়া এই আনচাৰটো আমি কৰিম অ'কে ইয়াত দেখিছা এক্সাম্পল ৰিপৰ্ট বুলি লিখা আছে কিন্তু পৰীক্ষাত এক্সাম্পল ৰিপৰ্ট বুলি লিখিব নালাগে ইমানৰ পৰা ষ্টাৰ্ট কৰিবা তোমালোকে মই কি কৈছিলোঁ ফাৰ্ষ্ট অফ অল এটা সুটেবল টাইটেল দিব লাগিব সুটেবল এটা হেডলাইন লাগিব ইয়াত তোমাৰ যিহেতু এই স্পৰ্টছটো মানে এই যিটো তোমাৰ ৰিপৰ্টটো সম্পূৰ্ণ কিহৰ লগত ৰিলেট কৰে স্পৰ্টছৰ লগত স্কুলৰ যি তোমাৰ বাৰ্ষিক যি খেল ধেমালি হয় তাৰ লগত ৰিলেট কৰে হয়নে
পুনৰ এবাৰ মন কৰা ৰিপৰ্টটোত ইয়াত ABC স্কুল প্লেগ্ৰাউণ্ড বুলি কৈছে ডেকোৰেটেড উইথ কালাৰফুল ফ্লেগছ মানে ABC স্কুলখনৰহে যিখন মানে মই তোমালোকক ডাইৰেক্টলি অসমীয়াত বস্তুটো বুজাই দিছোঁ ABC স্কুলৰ প্লেগ্ৰাউণ্ডখন যিখন তোমাৰ খেলপথাৰ সেই খেলপথাৰখন তোমাৰ বহুত বেছি ধুনীয়া কালাৰফুল মানে বিভিন্ন ধৰণৰ ৰং বিৰঙৰ ফ্লেগছ পতাকা আৰু বেনাৰছৰ দ্বাৰা সেই ABC স্কুলৰ প্লেগ্ৰাউণ্ডখন তোমাৰ ডেকোৰেটেড কৰিলে অ'কে সজ্জিত কৰিলে তাৰপৰা সেই স্কুলৰ যি প্ৰগ্ৰেম ষ্টাৰ্ট হ'ল 9টা বজাত মৰ্ণিং 9 AM ষ্টাৰ্ট হ'ল ৰাতিপুৱা তাৰপৰা তাৰ যিজন মুখ্য অতিথি চিফ গেষ্ট সেই চিফ গেষ্টজন কোন আহিছিলে চিফ গেষ্ট মিষ্টাৰ ৰাজীৱ শৰ্মা আহিছিলে অ'কে তাৰপৰা হোষ্টেড ৰাজীৱ শৰ্মা আহি পিনে স্কুলৰ যিখন স্কুলৰ ফ্লেগখন তোমাৰ মানে পতাকা উত্তোলন কৰিছিলে সি মানে অ'কে তাৰ পৰা সেই যিটো স্কুলত যি খেল ধেমালি পাতিছে তাত যিবিলাক মেইন ইভেণ্টছবিলাক হৈছে তোমাৰ দৌৰ তাৰপৰা হাই জাম্প তাৰপৰা ৰছী টনাটনি ইত্যাদি যিবিলাক খেল এইবিলাক হৈছে ৰছী টনাটনি স্পেচিয়েলি হৈছে তোমাৰ টিচাৰ আৰু ষ্টুডেণ্টসকলৰ মাজত অ'কে তাৰপিছত হ'ল তোমাৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন যিসকলে তোমাৰ খেলত জিকিলে যিসকল তোমাৰ জয়ী হ'ল খেল ধেমালি তেখেতলোকক তোমাৰ প্ৰাইজ পুৰস্কৃত কৰিছে তাৰপিছত তোমাৰ কি বুলি আছে ইয়াতে যিসকল তোমাৰ বাকী ষ্টুডেণ্টছ তাত আছে ষ্টুডেণ্টসকলকো ভাষণৰ দ্বাৰা মিষ্টাৰ ৰাজীৱ শৰ্মাই কি কৰিছে এনকাৰেজ কৰিছে মানে যে তোমালোকেও খেল ধেমালি বহুত ভাল বস্তু জানানে ই আমাৰ শৰীৰটো হেল্ডি ৰাখে তো সেইটো কাৰণে কি কৰিছে ৰাজীৱ শৰ্মাই সকলোকে এনকাৰেজ কৰিছে স্পৰ্টছত আহিবৰ কাৰণে খেল ধেমালিত অংশগ্ৰহণ কৰিবৰ কাৰণে তাৰপিছত দিছে ফান এণ্ড মেমৰেবল ডে যে সেই দিনটো খুবেই এটা বহুত বেছি স্মৰণীয় দিন হৈ ৰ'ল মানে ষ্টুডেণ্টছ সকলৰ লগতে সমগ্ৰ স্কুলখনৰ কাৰণে অ'কে চ' মেইন হৈছে তোমাৰ ৰিপৰ্টটো এইটো এতিয়া কথাখিনি যে মই তোমালোকক অসমীয়াত এফালৰ পৰা কৈ গ'লোঁ এইখিনি কথা এতিয়া ইংৰাজীত লিখিবলৈ যাওঁতে তোমালোকৰ মেইন প্ৰব্লেমটো আহি যায় যে ষ্টাৰ্টিং কি কৰিবা ক'ত কি ইনক্লুড কৰিবা ক'ত কি ভৰা বা অন্তৰ্ভুক্ত কৰিবা সেইখিনিতে তোমালোকৰ সমস্যাটো আহে চিন্তা নকৰিবা বুজাই আছোঁ অ'কে চ' আনচাৰটো মন কৰা আনচাৰটোত তোমালোকৰ ফৰ্মেটটো এনেকুৱা ধৰণে থাকিব এক্সাম্পল ৰিপৰ্ট বুলি নিলিখিবা দৰকাৰ নাই মই তোমালোকক বুজাবৰ কাৰণে ইয়াত দেখিছোঁ আমি এটা সুইটেবল টাইটেল কি দিছোঁ আমি গোটেই ৰিপৰ্টটোত মই তোমালোকক অসমীয়াত যিমানখিনি কথা মই ঘপককৈ কৈ দিলোঁ 2 মিনিটৰ ভিতৰত তাৰ দ্বাৰা আমি এটা কথাই বুজিলোঁ যে সেই ABC স্কুলখনত কি হৈছিলে ABC স্কুলখনত তোমাৰ বাৰ্ষিক খেল ধেমালি হৈছিলে আৰু ইয়াক যদি আমি ইংৰাজীত লিখিব যাওঁ তেনেহ'লে এনুৱেল স্পৰ্টছ ডে চেলিব্ৰেশ্যন এট ABC স্কুল এনেকুৱা ধৰণে লিখি দিলা হৈ গ'ল তাৰ পৰা এইডোখৰতে মন কৰা এই যিটো নেম দেখিছা বাই ৰিয়া দাস যদি স্কুলৰ নতুবা SSLC পেপাৰত যদি নামটো থাকে যদি তাত ইনষ্ট্ৰাকশ্যন দিয়া থাকে যে কি ইউ আৰ ৰাম ৰহিম ৰীতা XYZ কিবা যদি দিয়া থাকে নামটো লিখিবা যদি দিয়া নাথাকে নালাগে নামটো লিখিব নালাগে আৰু প্ৰায় মেট্ৰিক পৰীক্ষাত নামটো লিখিবলৈ নাহেই মানে গতিকে নামটো তোমালোকে লিখিব নালাগে বুজি পাবৰ কাৰণে জাষ্ট দেখাই দিছোঁ আৰু তাৰপৰা দেখিছা ডেটটো বহুত বেছি ইম্পৰ্টেণ্ট বিষয় হয় ডেটটো নভৰাকৈ তোমালোকৰ ৰিপৰ্টটো শুৱলা নহ'ব আৰু ৰিপৰ্টটো কোনো অৰ্থ নাথাকিব অ'কে এতিয়া প্ৰথমতে কি কৰিছোঁ আমি ইন্ট্ৰডাকশ্যনটো দিছোঁ ইন্ট্ৰডাকশ্যনত কি লিখিছোঁ যে দ্য এনুৱেল স্পৰ্টছ ডে অফ ABC স্কুল ৱাজ চেলিব্ৰেটেড অন January 4, 2025 অলৱেজ ৰিমেম্বাৰ ওৱান থিং গাইজ ৰিপৰ্ট এটা প্ৰস্তুত কৰিব যাওঁতে তোমালোকে সদায় চেণ্টেন্সবিলাক পাষ্ট টেন্সত লিখিবা কিয়নো তোমালোকে এটা কথা মন কৰা আজি যদি মই এজন ৰিপৰ্টাৰ হওঁ ৰিপৰ্টাৰবিলাকে কি কৰে জানানে আজি যিটো তোমাৰ ঘটনা ঘটিলে সেই ঘটনাটো কাইলৈহে বাতৰি কাগজত ওলায় হয় নে নহয় এতিয়া কাইলৈ দিনটোত যদি যায়গৈ তেনেহ'লে কাইলৈ দিনটোৰ বাবে আজিৰ দিনটো কি হ'ব অতীতকালত পৰিব পাষ্ট টেন্সতো পৰিব হয় নে নহয় চ' সেইটো কাৰণে তোমালোকে স্কুল ইউজ নকৰিবা IS ইউজ নকৰিবা জানা চাগে এইবিলাক অলপ সৰু সুৰা গ্ৰামাৰ গম পাইছানে এইটো তোমালোকে অলৱেজ WAS ইউজ কৰিবা কিয়নো এইটো সম্পূৰ্ণ কিহত আছে পাষ্ট টেন্সত আছে অতীতকালত আছে ৰিপৰ্ট বুলি ক'লে অলৱেজ অতীতকাল মানে অলৱেজ পাষ্ট টেন্সত মানে যোৱাকালি কি হৈ আহিলে সেইটো আজিহে বাতৰি কাগজত প্ৰকাশ পাব গম পাইছানে আমাৰ স্কুলত যদি 5 জানুৱাৰী তাৰিখে যদি মোৰ কলেজ নতুবা তোমালোকৰ স্কুলত যদি কিবা এটা ইভেণ্ট হয় অ'কে সেই ইভেণ্টটোৰ ওপৰত ৰিপৰ্টটো মই কেতিয়া পাব্লিছ কৰিম লগালগ পাব্লিছ কৰিম নেকি নহয় সেইটো বস্তু ৰিপৰ্টটো আহিব 6 তাৰিখে গম পাইছা নাই চ' সেইটো কথা মানে গতিকে অলৱেজ মনত ৰাখিবা ৰিপৰ্টটো যেতিয়া প্ৰস্তুত কৰিবা সেইটো অলৱেজ পাষ্ট টেন্সত লৈ যাবা WAS ইউজ কৰিবা WAS ইউজ কৰিবা WAS ইউজ কৰিবা অ'কে দ্য এনুৱেল স্পৰ্টছ ডে অফ ABC স্কুল ৱাজ চেলিব্ৰেটেড অন January 4, 2025 যে 4 জানুৱাৰী 2025 চন তাৰিখে ABC স্কুলত বাৰ্ষিক খেল ধেমালি অনুষ্ঠিত কৰা গৈছিল অ'কে
গ্ৰেট এনথুজিয়াজিম এনথুজিয়াজিম মানে হৈছে বহুত বেছি উল্লাসেৰে আৰু বহুত বেছি উল্লাসেৰে তোমাৰ 2025 চনৰ 4 জানুৱাৰী তাৰিখে ABC স্কুলত বাৰ্ষিক খেল ধেমালি বাৰ্ষিক ক্ৰীড়া দিৱস নতুবা খেল ধেমালি ক্ৰীড়া দিৱস বুলি কৈছো হয় আৰু তোমাৰ কিন্তু তোমালোকক বুজি পাবৰ কাৰণে মই খেল ধেমালি বুলি কৈ আছো ক্ৰীড়া দিৱসে একচুৱেলি স্পৰ্টছ ডে বুলি ক'লে ক্ৰীড়া দিৱসে তোমাৰ ক্ৰীড়া দিনকে বুজোৱা যায় গম পালা তো বহুত বেছি উল্লাসেৰে ABC স্কুলত 2024 চনৰ 2025 চনৰ 4 জানুৱাৰী তাৰিখে ৰিপৰ্টটো স্কুলত ক্ৰীড়া দিৱস পতা গৈছিলে এটা কথা বিৰাট এটা ইন্টাৰেষ্টিং কনসেপ্ট আহে মন কৰা ইয়াত দেখিছানে বাৰু জানুৱাৰী 4 বুলি লিখিলো কিন্তু ইয়াত তাৰিখটো কিমান আছে জানুৱাৰী 5 এতিয়া এই ওপৰত যেটো তোমালকে ডেট লিখিবা এই ডেটটো তোমালকে প্ৰেজেন্ট ডেট লিখিবা অৰ্থাৎ মই তোমালোকক আগতেই কৈছো ৰিপৰ্টটো কিহত প্ৰস্তুত কৰিছা ৰিপৰ্টটো প্ৰস্তুত তোমালোকে কৰিছা 5 টেনচন গতিকে 5 তাৰিখে যদি তোমালোকে ৰিপৰ্টটো নিউজ পেপাৰখনত দিয়া তেনেহলে 4 তাৰিখে হোৱা ঘটনাখিনি হেতু তোমালোকে দিছা হয় না নহয় সো গতিকে পৰীক্ষাত যদি তোমালোকে এই ডেটটো যদি সেম টু সেম ইউজ কৰি থৈ গুছি আহা নটো কিন্তু ভুল হৈ যাব গম পাইছানে অলৱেজ এটা দিন কমাই দিবা গম পাইছানে এটা দিন নতুবা এটা দিন কমালে হৈ যাব এটা দিন মানে তোমালোকে কমাই দিবা এটা দিন যদি কমাই দিয়া তেতিয়াহে তোমালোকৰ ৰিপৰ্টটো শুদ্ধ হ'ব এটা 5 তাৰিখ বুলি কোৱাৰ লগে লগে তোমালোকে ৰিপৰ্টটো নিউজ পেপাৰত পাবলিশ কৰিছা 5 তাৰিখে আৰু কোন দিনাখনি ঘটনাৰ কথা পাবলিশ কৰিছা 4 তাৰিখৰ কথা ঘটনাৰ কথা মানে সো হেতু কাৰণে তোমালোকে ইয়াত এই তাৰিখটো ডিফাৰেন্স দেখিছা দেখিছা হেতু কাৰণে ক্লাছ বিলাক সম্পূৰ্ণ কাটি তোমালোকে চাব নকও মানে মই সম্পূৰ্ণ কাটি চালে তোমালোকৰ মনত নাথাকিব বস্তুবিলাক বুজিয়ে নাপাবা কথাটো বুজি পাইছা নে ওকে ইমান ভালকে বুজি পালা গ্ৰেট এনথুজিয়াজিম লাইকে ওকে দ্য ইভেন্ট টুক প্লেস ইন স্কুল প্লেগ্ৰাউণ্ড আৰু হে যেটো তোমাৰ ইভেন্ট হৈছিলে হে ইভেন্টটো তোমাৰ কোড হৈছিলে হে ইভেন্টটো হৈছিলে তোমাৰ স্কুলৰ প্লেগ্ৰাউণ্ডত মানে ABC স্কুলৰ যিখন খেলপথাৰ যিখন প্লেগ্ৰাউণ্ড ওকে হে খেলপথাৰত হে ইভেন্টটো হৈছিলে এতিয়া তোমালোকে মোক প্ৰশ্ন কৰিব পাৰা যে দাদা ইভেন্ট কোনে কৈ আছে ইভেন্ট মানে কি ইভেন্ট মানে হৈছে মানে যিকোনো এটা কাৰ্যক্ৰমকে ইভেন্ট বুলি কোৱা হয় মানে আৰু হে কাৰ্যক্ৰমটো কোড হৈছিলে হে কাৰ্যক্ৰমটো হৈছিলে ABC স্কুলৰ প্লেগ্ৰাউণ্ডত ওকে which was beautifully decorated with flags and banners যিটো নেকি তোমাৰ ফ্লেগস আৰু বেনাৰ্স বিলাকৰ দ্বাৰা ধুনীয়াকৈ সজ্জিত কৰি পিনে হে তোমাৰ স্কুলৰ প্লেগ্ৰাউণ্ডত ABC স্কুলৰ প্লেগ্ৰাউণ্ডত স্কুল এনুৱেল স্পৰ্টছ ডে সেলিব্ৰেশন কৰা গৈছিলে ওকে সো ইমান দখলৈকে আমি কি লিখিলো ইমান দখলৈকে আমি লিখিলো ইন্ট্ৰোডাকশন ইয়াত কোনো ধৰণৰ বেলেগ আমি বিষয়বস্তু অন্তৰ্ভুক্ত কৰা নাই আমি জাস্ট ইয়াত এটা ইন্ট্ৰোডাকশন দিছো যে 2025 চনৰ 4 জানুৱাৰী তাৰিখে ABC স্কুলত স্পৰ্টছ ডে টো সেলিব্ৰেট কৰা গৈছিলে আৰু সেলিব্ৰেট কৰা গৈছিলে বুলি লিখাৰ পাছত ইয়াত তোমালোকে অলপমান এনেকুৱা ওৱৰ্ড ইউজ কৰিব পাৰা যিবিলাক ওৱৰ্ড এনেকি অলপমান কৌতুহলৰ সৃষ্টি কৰে অলপমান দেখিবলৈ যিবিলাকৰ ধুনীয়া হয় ফুলা হয় উদাহৰণস্বৰূপে তোমাৰ এনথুজিয়াজিম মানে বহুত বেছি উল্লাসেৰে ওকে তেনেকুৱা ধৰণৰ ওৱৰ্ড আমি ইউজ কৰিব পাৰো ইয়াৰ লগতে আমি দেখিছানে বাৰু কি লিখিছো যে দা ইভেন্ট টুক প্লেস ইন দা স্কুল প্লেগ্ৰাউণ্ড আৰু হে যেটো তোমাৰ ইভেন্ট হৈছিলে হে যেটো কাৰ্যক্ৰমটো ক'ত অনুষ্ঠিত কৰা গৈছিলে স্কুলৰ প্লেগ্ৰাউণ্ডত অনুষ্ঠিত কৰা গৈছিলে দেখিছা কিমান সিম্পল ইংৰাজী ইউজ কৰা গৈছে ইয়াতে আৰু তোমালোকেও পৰাপক্ষত অলপ সিম্পল ইংৰাজী ইউজ কৰিব চাবা বহুত বেছি কমপ্লেক্স ইংৰাজী ইউজ নকৰিলেও হ'ব মানে ৰিপৰ্টটো জাস্ট বুজি পালেই হ'ল আৰু দেখিবলৈ অকমান হ'লেই হ'ল ইমান দখলৈকে আমি কি লিখিলো ইন্ট্ৰোডাকশন এতিয়া আমি লিখিম আমাৰ মেইন বডিটো ওকে সো বডিটোত আমি কি বুলি লিখিম মন কৰা প্ৰশ্নটো ফালৰ পৰা যদি আমি বডিটো চাবলৈ যাওঁ তেনেহলে বডিটো আমি কি লিখিম মন কৰা The program began at 9 AM. তোমালোকে যিসকল ষ্টুডেন্টে ক্লাসটো কৰাৰ সময়তে তোমালোকে যিসকলে লিখি গৈ আছা তোমালোকে এটা কথা মন কৰিবা কোৱেশ্চনটোত মন কৰাচোন তোমালোকে কোৱেশ্চনটোত লিখা আছিল যে the program started at 9 AM 9টা বজাৰ ৰাতিপুৱা 9টা বজাত হে যেটো অনুষ্ঠান হে যেটো প্ৰগ্ৰামটো আৰম্ভ হৈছিল ওকে তাৰ পিছত আমি পাইছিলো চিফ গেষ্ট এনেকৈ হাইফেন ডাল দি পেলে পাইছিলো চিফ গেষ্ট ৰাইট যে মুখ্য অতিথি এটা কি লিখিছো হেতু কাৰণে আমি ইয়াতে the program began at 9 AM with the chief guest Mr. Rajiv Sharma hosting the school flag হে যেটো অনুষ্ঠান হে অনুষ্ঠানটো ৰাতিপুৱা 9টা বজাত আৰম্ভ হৈছিল আৰু কিহৰ জৰিয়তে আৰম্ভ হৈছিল তাৰ অনুষ্ঠানৰ যিজন মুখ্য অতিথি চিফ গেষ্ট Mr. Rajiv Sharma কি কৰিছিল স্কুলৰ যিখন ফ্লেগখন তোমাৰ মানে হোষ্ট কৰিছিল মানে স্কুলৰ যিখন
প্ৰত্যেকখন স্কুলৰ কিছুমান পতাকা থাকে ন আৰু বেছিভাগ স্কুলত তোমাৰ ইণ্ডিয়ান আমাৰ ফ্লেগখনকে উত্তোলন কৰা যায় ঠিক তেনেকুৱা ধৰণে সেই পতাকা উত্তোলনৰ জৰিয়তে স্কুলৰ যিটো প্ৰগ্ৰেম স্কুলৰ যি এনুৱেল স্পৰ্টছ ফাংচন নতুবা চেলিব্ৰেশ্যনৰ যিটো প্ৰগ্ৰেমটো ষ্টাৰ্ট কৰিছিলে তাৰ পৰা আমি প্ৰশ্নটোত কি পাইছিলোঁ মন কৰা যিসকলে প্ৰশ্নটো লিখি যোৱা নাই একেলগতে প্ৰশ্নটো লিখি যোৱা বস্তুকেইটা তেতিয়াহে বুজি পাবা আমাৰ মানে কম্পিউটাৰত গোটেইখিনি বস্তু দেখাবলৈ অলপ প্ৰব্লেম হৈ যায় কাৰণে তোমালোকক মানে আমি এইটোৱে ৰিকুৱেষ্ট কৰোঁ যে প্ৰশ্নটো লিখি ল'বা আনচাৰটো কৰিবৰ কাৰণে তেতিয়াহে বুজি পাবা নেক্সট আমি কুৱেশ্যনটোত কি পাইছিলোঁ নেক্সট আমি কুৱেশ্যনটোত পাইছিলোঁ যে ইভেণ্টছ বুলি লিখা আছিলে তাৰপৰা ৰানিং ৰেচেছ হাই জাম্প তো বিভিন্ন ধৰণৰ XYZ আমাক স্পৰ্টছৰ নাম দিছিলে তো সেইটো কাৰণে আমি ইয়াত এনেকুৱা ধৰণে লিখিব পাৰোঁ যে ভেৰিয়াছ কম্পিটিশ্যনছ লাইক ৰেচ হাই জাম্প ৰেলী ৱেৰ হেল্ড বিভিন্ন ধৰণৰ কম্পিটিশ্যনছ তোমাৰ দৌৰ হাই জাম্প তাৰপৰা তোমাৰ বিভিন্ন ধৰণৰ ৰেলী লগতে তোমাৰ থাগ অফ ৱাৰ যিটো নেকি তোমাৰ ষ্টুডেণ্টছ আৰু টিচাৰসকলৰ মাজত হৈছে আৰু তোমালোকৰ যদি এই স্কুল এনুৱেল ফাংচনৰ বিষয়ে যদি নতুবা স্কুলৰ স্পৰ্টছ ডে চেলিব্ৰেশ্যনৰ বিষয়ে যদি আহি যায় তেনেহ'লে তোমালোকৰ কুৱেশ্যনটোত যিকেইটা স্পৰ্টছৰ নাম দিয়া আছে সেই নাম দিয়া স্পৰ্টছ কেইটাৰ নাম ভেৰিয়াছ কম্পিটিশ্যনছ নতুবা যদি তোমালোকৰ কিবা এটা ফাংচনৰ বিষয়ে এক্সামত যদি কুৱেশ্যনটো গুচি আহে তেনেহ'লে ভেৰিয়াছ তোমাৰ ভেৰিয়াছ কম্পিটিশ্যনৰ সলনি তোমালোকে ভেৰিয়াছ এক্টিভিটিজ বুলি লিখিব পাৰা লাইক ছিংগিং ডান্সিং লিখিব পাৰা কিন্তু ইয়াত আমি ছিংগিং ডান্সিং এইটো কাৰণে লিখা নাই কিয়নো এইটো হৈছে স্কুলৰ মানে ক্ৰীড়া দিৱসৰ হয় নে নহয় ক্ৰীড়া দিৱসত জানো মানুহে নাচা মেলাই কৰে বাট মেইনলি মানে আমাৰ প্ৰগ্ৰেমবিলাকৰ নিচিনা নহয় মানে হয় নে নহয় অ'কে চ' ইমানলৈকে বুজি পালা কুৱেশ্যনটো মন কৰা কুৱেশ্যনটোৰ লগতে আমি আনচাৰটো চাই গ'লেহে আমাৰ কনচেপ্টটো ক্লিয়াৰ হ'ব ভাল ধৰণে The highlight of the event was the tug of war between the teachers and students. আমাৰ যিটো ৰিপৰ্ট আমাক দিছিলে ৰিপৰ্টটোত যিটো তোমাৰ মানে স্কুলৰ যি এনুৱেল স্পৰ্টছ ফাংচন আছিলে চেলিব্ৰেশ্যন আছিলে তাত মুখ্য যিটো মুখ্য যিটো কাৰ্যক্ৰম সেইটো আছিলে তোমাৰ কি টিচাৰ আৰু ষ্টুডেণ্টসকলৰ মাজত ৰছী টনাটনি আৰু টিচাৰ আৰু ষ্টুডেণ্টসকলৰ মাজত যদি ৰছী টনাটনি লাগে এইটো খুবেই এটা মুখ্য আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে হয় নে নহয় তো সেইটোৱে বুজোৱা গৈছে যে দ্য হাইলাইট অফ দ্য ইভেণ্ট ৱাজ দ্য থাগ অফ ৱাৰ বিটুইন দ্য টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ সেইটোকে বুজোৱা গৈছে বুজিলা যে সেই অনুষ্ঠানৰ নতুবা সেই ইভেণ্টৰ মুখ্য যিটো আকৰ্ষণ আছিলে ৰছী টনা খেল যিটো নেকি তোমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষকসকলৰ মাজত হৈছিলে অ'কে হুইচ ডিলাইট এভৰিৱান যি নেকি সকলো আনন্দিত কৰি তুলিলে আৰু ইয়াত দেখিছানে বাৰু আমি ৱৰ্ডবিলাকৰ পিছত ইডি ইউজ কৰিছোঁ কিয় কৰিছোঁ পুনৰবাৰ কৈছোঁ ৰিপৰ্টবিলাক অলৱেজ পাষ্ট টেন্সত প্ৰস্তুত হয় চ' সেইটো কাৰণে আমি ইডি ইউজ কৰিছোঁ ইয়াতে গম পাইছেনে ইয়াতে ডিলাইট হৈছে হয় নে নহয় কিয় হৈছে ইয়াত তোমালোকে নিশ্চয় এইবিলাক বস্তু জানা আৰু মই সেইটো জানা বুলিয়ে মই তোমালোকৰ ৰিপৰ্ট ৰাইটিংটো এনেকুৱা ধৰণে পঢ়াই গৈছোঁ তোমালোকৰ যিসকল ছাত্ৰ বন্ধুৱে এইবিলাক ইউজ কৰিবই নাজানা তোমালোকে ইজ কেতিয়া ইউজ হয় আৰ কেতিয়া ইউজ হয় ৱৰ্ডছ কেতিয়া ইউজ হয় এইখিনি যিসকলে নাজানা তোমালোকে সেই ক্লাছকেইটা কিন্তু কৰি আহিবা দেই তেতিয়াহে তোমালোকৰ কনচেপ্টবিলাক ক্লিয়াৰ হ'ব তোমালোকে যদি এটা দুটাও যদি গ্ৰামাৰ মিষ্টেক কৰি আহা ভুল যদি কৰি আহা ৱৰ্ডছৰ সলনি যদি WAS লিখিবৰ ঠাইত যদি তোমালোকে IS লিখি থৈ ইজ ৱাজৰ এইবিলাক যদি ব্যৱহাৰ নাজানা তোমালোকৰ প্ৰব্লেম হ'ব কিন্তু পৰীক্ষাত সেইবিলাকো মানে তোমালোকৰ নিৰীক্ষকজনে চাব যিজনে তোমালোকৰ বহি চাব তেখেতে তোমালোকৰ এইখিনি বস্তুলৈকে চাব অ'কে চ' ইমানডোখৰলৈকে বুজি পালা অ'কে মই তোমালোকক আগতেই কৈছোঁ যে উইদাউট কনক্লুজনৰ অবিহনে এটা ৰিপৰ্ট কাহানিও লিখিবলৈ শুৱনি নহয় গতিকে আমি ইয়াত কনক্লুজনটো মাষ্ট বি আমি ইনক্লুড কৰিবই লাগিব কনক্লুজনত আমি কি ধৰণে লিখিছোঁ মন কৰা দ্য ইভেণ্ট এণ্ডেড উইথ দ্য প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন সেই যিটো ইভেণ্ট হৈছিলে ইভেণ্ট মানে কি স্কুলৰ যিটো তোমাৰ এনুৱেল স্পৰ্টছ ডে যিটো চেলিব্ৰেশ্যনৰ যিটো অনুষ্ঠান হৈছিলে যিটো কাৰ্যক্ৰম হৈছিলে সেই কাৰ্যক্ৰমটো তোমাৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনৰ দ্বাৰা শেষ হৈছিলে আৰু আমি এনেও মিটিংসমূহত দেখোৱেই স্কুলত যিবিলাক ফাংচন পাতে প্ৰাইজবিলাক দি মেলি দেখোন শেষেই হয় নে নহয় ঠিক তেনেকুৱা ধৰণে সেই যিটো ইভেণ্ট ABC স্কুলত হৈছিলে স্কুল এনুৱেল ডে চেলিব্ৰেশ্যন যে হৈছিলে সেই অনুষ্ঠানটো প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনৰ জৰিয়তে পুৰস্কাৰ বিলোৱাৰ পৰৱৰ্তী পৰ্যায়তে শেষ হৈছিলে পুৰস্কাৰ বিলোৱাৰ দৰে মানে পুৰস্কাৰ বিলোৱাৰ সৈতে শেষ হৈছিলে মানে দ্য চিফ গেষ্ট praise the winners and encourage everyone to do their best তাৰ পৰা যিজন তোমাৰ চিফ গেষ্ট আছিলে মিষ্টাৰ ৰাজীৱ শৰ্মাই সকলোকে তোমাৰ যিসকল উইনাৰ্ছ আছিলে উইনাৰ্ছসকলক তোমাৰ কি কৰিলে প্ৰাইজ দিলে যিসমূহ পুৰস্কাৰসমূহ দিলে লগতে সকলোকে নিজৰ বেষ্ট দিবৰ কাৰণে নিজৰ বেষ্ট
বেষ্টটো দিবৰ কাৰণে নিজৰ 100% দিবৰ কাৰণে সকলোকে এনকাৰেজ কৰিলে এণ্ড দ্য ডে ফিনিছড হেপিলি আৰু সেই যিটো দিন সেই যিটো এনুৱেল ডে চেলিব্ৰেশ্যনৰ যিটো দিনটো খুবেই সুখেৰে খুবেই আনন্দময় পৰিৱেশেৰে খুবেই সুখেৰে সমাপ্ত হৈছিলে এণ্ড এভৰিৱান হেড গন মেমৰিজ টু ৰিমেম্বাৰ এভৰিৱান হেড গুড মেমৰিজ টু ৰিমেম্বাৰ আৰু সকলোৰে মনত এটা সেই দিনটোৰ প্ৰতি এটা ভাল স্মৃতি সজ্জিত হৈ থাকিলে সেই দিনটোৰ অ'কে চ' আই থিংক তোমালোকে ইমান ডোখৰলৈকে এইটো ৰিপৰ্ট বুজি পালা এনেকুৱা ধৰণৰ ৰিপৰ্টবিলাক কৰিবলৈ যাওঁতে তোমালোকে এটা কাম কৰিবা এটা মই তোমালোকক আইডিয়া দিব বিচাৰিছোঁ তোমালোকে এই যিটো তোমালোকৰ মেইন কুৱেশ্যনছ দিয়া থাকে উদাহৰণস্বৰূপে 2 নম্বৰটোকে মন কৰাচোন সেই মেইন কুৱেশ্যনটো তোমালোকে চাই আনচাৰটো কৰিবা এতিয়া এই যিবিলাক কি পইণ্ট দিয়া থাকে এই কি পইণ্টবিলাক এফালৰ পৰা একাধিক্ৰমে নিলিখিবা কিন্তু দেই মাজত মানে এইটো কথা নিজে এনালাইজ কৰিবা যে কি ইয়াৰ মাজত কোনটো বাক্য ভৰালে ধুনীয়া হ'ব শুৱনি হ'ব দেখিবলৈ শুৱলা হ'ব শুনিবলৈ দেখিবলৈ তো সেইখিনি বস্তু নিজে অকণমান প্ৰেজেণ্ট অফ মাইণ্ডটো ইউজ কৰিবা Okay guys, আমি অলৰেডি ইভেন্টৰ ওপৰত আমি কেনেকৈ ৰিপৰ্ট প্ৰস্তুত কৰিব লাগিব সেইটো চালো মেইনলি আৰু এটা বস্তু তোমালোকে মনত ৰাখিবা তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণে তোমালোকে ঘৰত প্ৰেক্টিছ কৰিব বুলি ক'লেও পাৰা ৰিপৰ্ট ৰাইটিং বিলাক তোমালোকে এতিয়া বেংক ৰবাৰী এতিয়া ফাৰ্ষ্ট অফ অল আমি কিহৰ বিষয়ে পঢ়িলো ইভেন্টৰ বিষয়ে আৰু এতিয়া আমি আলোচনা কৰিম বেংক ৰবাৰী মানে বেংকত যে ডকাইত সোমাই যে তোমাৰ চুৰ কৰে এনেকুৱা ধৰণৰো তোমালোকৰ পৰীক্ষাত আহি থাকে আৰু এই যিটো বেংক ৰবাৰী যিটো পইণ্ট এই পইণ্টটো কিন্তু এই টপিকটো বহুত বেছি কমন পৰি থাকে কিন্তু তোমালোকে 2013 চনৰ পৰা 24 লৈকে যিমান কুৱেশ্যন পেপাৰ আছে আগৰ লাষ্ট ইয়াৰ কুৱেশ্যন পেপাৰবিলাক সেইবিলাক যদি তোমালোকে ফ'ল' কৰা তেনেহ'লে এই বস্তুটো তোমালোকে দেখিবাই বেংক ৰবাৰীৰ ওপৰত প্ৰায় মানে তোমাৰ ৰিপৰ্ট আহি থাকে আৰু বেংক ৰবাৰীৰ ওপৰত ৰিপৰ্ট আহিলে তোমালোকৰ কুৱেশ্যনটোৰ ষ্ট্ৰাকচাৰটো এনেকুৱা ধৰণেই থাকিব এটা দুটা ৱৰ্ড সলনি হ'ব কিন্তু মেইন তাৰ যিটো ষ্ট্ৰাকচাৰ প্ৰশ্নৰ যিটো গঠনটো কিন্তু এইটো ফৰ্মেটতে থাকিব গতিকে তোমালোকে যদি এইটো বস্তু ভালধৰণে আজি এইটো ক্লাছত বুজি পাইছা যে বেংক ৰবাৰীৰ ক্ষেত্ৰত কেনেকৈ তোমালোকে ৰিপৰ্ট প্ৰস্তুত কৰিবা তেনেহ'লে বিশ্বাস কৰা তোমালোকে বহুত বেছি ষ্টাডি নকৰিলেও হ'ব ঘৰতে যদি অলপমান আৰু এটা দুটা ৰিপৰ্ট প্ৰস্তুত কৰা অলপমান যদি ইংৰাজী ক'ব জানা লিখিব জানা আৰামছে পৰীক্ষাত পাছ কৰি আহিব পাৰিবা 3 নম্বৰ ভিতৰত 3 নম্বৰে পাবা ওকে সো প্ৰশ্নটো মন কৰা যোৰহাট 300 ইয়াত দেখিছা ডেট আৰু টাইম দিয়া আছে তাৰপৰা যোৰহাট 300 কিলোমিটাৰ ফ্ৰম গুৱাহাটী ৰবাৰী এট ষ্টেট বেংক অফ ইণ্ডিয়া ব্ৰাঞ্চ যোৰহাট তাৰপৰা 5 robbers entered with weapons loaded 20 lakhs rupees bank manager threatened security guard injured and robbers escaped in a black SUV vehicle তাৰপৰা police investigation ongoing on no arrest yet এনেকুৱা ধৰণে তোমালোকৰ মানে ষ্ট্ৰাকচাৰটো এনেকুৱা ধৰণে হ'ব এতিয়া ইয়াৰ আছামিছৰ ডেফিনিশ্যন বিলাক মন কৰা এতিয়া 300 কিলোমিটাৰ যোৰহাটখন গুৱাহাটীৰ পৰা 300 কিলোমিটাৰ নহয় জানো যোৰহাটখন মানে ডিষ্টেন্সটো তাৰ মাজৰ ৰবাৰীটো ক'ত হৈছিলে সেই ডকাইতিটো ক'ত হৈছিলে ষ্টেট বেংক অফ ইণ্ডিয়া ব্ৰাঞ্চ যোৰহাটত হৈছিলে কিমানজন ৰবাৰ্ছ আছিলে কিমানজন ডকাইত আছিলে 5জন ডকাইত আছিলে যে নেকি তোমাৰ হাতত অস্ত্ৰ লৈ হাতত ৱেপনছ মানে হৈছে অস্ত্ৰ ওকে হাতত অস্ত্ৰ লৈ পিনে ওকে বেংকত সোমাই গৈছিলে তাৰ পৰা কিমান টকা লুট কৰিছিলে লোটেড এৰাউণ্ড 20 লাখ ৰুপিজ মানে 20 লাখ টকা সিহঁতি ডকাইত মানে চুৰ কৰিছিলে আৰু বেংক মেনেজাৰ থ্ৰেটেণ্ড আৰু তাৰ যিজন বেংক মেনেজাৰ আছিলে বেংক মেনেজাৰজনক থ্ৰেট দিছিলে মানে ভাবুকি দিছিলে তাৰ পৰা বেংকৰ যি সিকিউৰিটি গাৰ্ড আছিল সিকিউৰিটি গাৰ্ড ইনজুৰ্ড হৈছিলে অৰ্থাৎ সিকিউৰিটি গাৰ্ড আহত হৈছিলে দুখ পাইছিলে ৰবাৰ্ছ এস্কেপ ইন এ ব্লেক SUV আৰু যিসমূহ তোমাৰ ৰবাৰ্ছ আছিলে যিসমূহ ডকাইত আছিলে ডকাইতসমূহ এখন পোলা SUV গাড়ীত ওকে পলায়ন কৰিছিলে তাৰপিছত পুলিচ ইনভেষ্টিগেশ্যন অনগোয়িং পুলিচৰ ইনভেষ্টিগেশ্যন হৈ আছে এণ্ড ন' এৰেষ্ট য়েট আৰু এতিয়ালৈকে কোনো এৰেষ্ট হোৱা নাই তো এনেকুৱা ধৰণে তোমালোকৰ যদি বেংক ৰবাৰীৰ ক্ষেত্ৰত আহি যায় এনেকুৱা ধৰণৰ ফৰ্মেটে আহিব কিন্তু পৰীক্ষাত আৰু ইয়াত যিকেইটা দেখুওৱা গৈছে মই নিজে লিখা হয় এইকেইটা তোমালোকে ভয়ো নাখাবা যে দাদা এইটো ভুলো হ'ব পাৰে নেকি আপুনি লিখা গতিকে কিন্তু মই যিমানখিনিলৈকে নিজৰ ফালৰ পৰা লিখিছোঁ তোমালোকক এটাই ক'ব তোমালোকে এনেকুৱা ধৰণে লিখিবা কোনো ধৰণৰ ইয়াত ভুল নহয় ঠিক আছে ইয়াত গ্ৰামাৰ পৰা আৰম্ভ কৰি গোটেই চেণ্টেন্সৰ ষ্ট্ৰাকচাৰবিলাক একদম প্ৰপাৰ আছে মানে ইয়াৰ আনসাৰটো মন কৰা পুনৰবাৰ কৈছোঁ তোমালোকে এটা সুটেবল টাইটেল দিব লাগিব বেংক ৰবাৰী এট SBI যোৰহাট একেবাৰে চমু ধুনীয়া হৈছে হয় নাই শুনিবৰ কাৰণে যেহেতু বেংক ৰবাৰীৰ ওপৰতে আমি ৰিপৰ্টটো পাইছোঁ ক'ত হৈছিলে বেংক ৰবাৰীটো SBI যোৰহাট ব্ৰাঞ্চত হৈছিলে SBI মানে ষ্টেট বেংক অফ ইণ্ডিয়া যোৰহাট ব্ৰাঞ্চত গতিকে বেংক ৰবাৰী এট SBI যোৰহাট ব্ৰাঞ্চ এনেকৈ লিখিলেতো হৈ গ'ল বাই ইউৰ নেম যদি তোমালোকক পৰীক্ষাত দিয়া থাকে লিখিবা যদি দিয়া নাথাকে নিলিখিবা আৰু স্পেচিয়েলি তোমালোকৰ HSLC তোমালোকৰ যিজন ষ্টুডেণ্টৰ নামটো কিন্তু দিয়া নাথাকে গতিকে
দেখিব নালাগে এটো Okay, a daring bank robbery took place at the State Bank of India branch in Jorhat, 300 km from Guwahati on January 16, 2025 at around 10 a.m. Jihetu ama question to তোমাৰ সময়ৰ পৰা আৰম্ভ কৰি কোট হৈছিলে ওকে আৰু কোন ডখৰ ঠাইত হৈছিলে আৰু কেতিয়া হৈছিলে হিমানখিনি লেকে আমাক প্ৰশ্নটোতে দি দিছে দেখোন তোমালোকে প্ৰশ্নটো লিখি লোৱা হলে নিশ্চয় বস্তুটো দেখিছা মই তোমালোকক প্ৰশ্নটো লিখি যাব কৈছো হেকানে ক্লাছটো কৰি থকা সময়তে সো হেকানে দেখিছা এ ডেয়াৰিং বেংক ৰবাৰী যে এটা ভয়ানক তোমাৰ বেংক ডকাইতি হৈছিলে কোট হৈছিলে SBI জুৰহাট ব্ৰাঞ্চত কেতিয়া হৈছিলে 2025 চনৰ 16 জানুৱাৰী তাৰিখে আৰু জোৰহাটখন ইয়াত দেখিছা 300 কিলোমিটাৰ ফ্ৰম গুৱাহাটী জোৰহাটখন তোমাৰ জোৰহাট আৰু গুৱাহাটীৰ মাজৰ ডিসটেন্স মানে এৰাউণ্ড 300 কিলোমিটাৰ হয় আৰু তো হেতু যেহেতু কিতাপ মানে কোৱেশ্চনটো দিছে গতিকে আমি এটো ভৰাই দিছো তারপর ইয়াত দেখিছা টাইমটো আমি ভৰাই দিছো যে এৰাউণ্ড 10 am যেহেতু টাইমটো আমাক কোৱেশ্চনটো দিয়া আছে ওকে সো স্ট্ৰাকচাৰ বিলাক অলপমান নিজৰ ফালৰ পৰা ধৰিব পাৰিছা নে বাৰু Okay, according to eyewitnesses, মানে যিসমূহ তোমাৰ প্ৰত্যক্ষদৰ্শী আছিল eyewitnesses মানে যিসকলে তোমাৰ নেকি মানে ঘটনাস্থলে নেকি যে তোমাৰ উপস্থিত আছিল যে নেকি ঘটনাটো দেখিছিলে সো তেখেত লোকৰ মতে মানে according to eyewitnesses মানে হে যিসকল তোমাৰ প্ৰত্যক্ষদৰ্শী আছিল যিসমূহে তোমাৰ ঘটনাটো নিজ চকুৰে দেখিছিলে তেখেত লোকৰ মতে 5 armed robbers stormed into the bank and threatened the staffs and customers. হে যিসকল প্ৰত্যক্ষদৰ্শী আছিল আই উইটনেছেছ আছিল যিনিকি ঘটনাস্থলীত মজুদ আছিল তেখেতলোকৰ মতে 5 জন আৰ্মড ৰবাৰ্স মানে 5 আৰ্মড ৰবাৰ্স দেখিছা ইয়াত ইডি আহিছে আৰ্মড ৰবাৰ্স মানে কি যিনিকি তোমাৰ মানে হাতিয়াৰে হৈছে সজ্জিত আৰু বন্ধুক বাহিনীৰ সৈতে সজ্জিত 5 জন তোমাৰ ৰবাৰ্স ধুমুহা গতিৰে বেংকটোৰ ভিতৰলৈ সোমাই যায় তাৰ পৰা তাত যিসকল তোমাৰ বেংক ষ্টাফছ আছে বেংক ষ্টাফ মানে কি বেংকৰ তোমাৰ কৰ্মচাৰী লগতে বেংকৰ যিসমূহ কাস্টমাৰ তেখেতলোকক ভাবুকি নতুবা ধমকি দিবলৈ আৰম্ভ কৰে দ্য ৰবাৰ্স লোটেড 20 lakhs ইন কেছ আৰু হে যিসমূহ তোমাৰ ৰবাৰ্স সোমাই গৈছিল যি 5 জন ডকাইত সোমাই গৈছিল ডকাইত কেজনে প্ৰায় এৰাউণ্ড 20 lakhs rupees প্ৰায় তোমাৰ 20 লাখ টকা কেছ লুটি লৈ যায় এণ্ড ইনজুৰিড দ্য security guard who tried to stop them আৰু হে ঘটনাস্থলীত হে চুৰি কাৰ্য হৈ থকা সময়ত ডকাইতি কাৰ্য সংঘটিত হৈ থকা সময়ত হে যিজন তোমাৰ সিকিউৰিটি গাৰ্ড আছিল বেংক বিলাকত থাকে না সিকিউৰিটি গাৰ্ডে যেতিয়া বাধা দিব গৈছিল তেতিয়া হে সিকিউৰিটি গাৰ্ড তেতিয়া আঘাতপ্ৰাপ্ত হৈছিল মানে আহত হৈছিল ওকে The bank manager was also threatened during the incident. আৰু হে যেটো ইনসিডেন্ট হৈ আছিল হে ইনসিডেন্টৰ সময়ত যিজন তোমাৰ বেংকৰ মেনেজাৰ মানে কি বেংকত এজন মেনেজাৰ থাকে দেখিছা তোমালোকে ওকে হে বেংকৰ যিজন ব্ৰাঞ্চ মেনেজাৰ জনকো তোমাৰ ডকাইতসকলে ধমকি দিছিল ওকে এটো কোৱেশ্চন যেহেতু তোমাৰ হাইওতে লিখা আছে কি বুলি কয় সৰি এই পইণ্টটো যেহেতু আমাৰ কোৱেশ্চনটোতে দিয়া আছে যে বেংক মেনেজাৰ থ্ৰেটেন্ড তো বেংক মেনেজাৰ জনকো ভাবুকি দিয়া গৈছিল তো হেতু কাৰণে আমি ইয়াতে এটো ভৰাব লাগিব দ্য বেংক মেনেজাৰ was also threatened during the incident. Hey, incidentur সময়ত হে দুৰ্ঘটনাটোৰ সময়ত বেংকৰ যেজন মেনেজাৰ জনকো তোমাৰ ভাবুকি দিয়া গৈছিলে বুজি পালা তোমালোকে ফাৰ্স্ট অফ অল কোৱেশ্চনটো মন কৰি আহিবা তেতিয়াহে কথাবিলাক বেছি ভাল হনে বুজি পাবা যদি তোমালোকে কোৱেশ্চনটোৱে মন কৰি নাহা কোৱেশ্চনটো যদি তোমালোকে চাই নাহা তেনেহলে তোমালোকৰ কথাবিলাক বুজি পোৱাত অলপমান প্ৰবলেম হ'ব বুজিলা Okay, ইমান দেখলকে বুজি পালা এতিয়া আমি কনক্লুজনটো লিখিম যেহেতু সোৱা তোমালোকে 3 মাৰ্কছৰ কাৰণে তোমালোকে 150 পৰা ষ্টাৰ্ট কৰি 200 ৰ ভিতৰত লিখিলেই তোমালোকে 3 মাৰ্কছ আলটিমেটলি পাই যাবা বহুত বেছি লিখিব নালাগে এতিয়া তোমালোকে মোবাইলৰ স্ক্ৰিনটো দেখি আছা কাৰণে এইখিনি বহুত কম লাগিছে অলপ লাগিছে তোমালোকে যদি নিজৰ বহিখনত লিখিব যোৱা ন তেতিয়া মানে এইখিনি বহুত বেছি বাঢ়ি যাব এইখিনি বস্তু তোমালোকে ট্ৰাই কৰি চাবাচোন বাৰু এটা পেজত মানে আৰামছে তোমালোকৰ যদি আখৰবিলাক ধুনিয়া হয় অলপ যদি ভাল হয় তেনহলে আৰামছে এটা পেজত গোটেইখিনি বস্তু কভাৰ আপ হৈ যাব আৰু ৰিপোৰ্ট লেটাৰ নতুবা যিকোনো এটা ষ্টৰী লিখিব যাওঁতে তোমালোকে গ্ৰামাৰ সেকশন বিলাকত এটা পেজ ইউজ কৰিবা এনেকুৱা নকৰিবা যে কি আধা থাকিলে আধাৰ পৰা লিখি দিবা এনেকুৱা নকৰিবা মানে ওকে এতিয়া আমি ইয়াৰ কনক্লুজনটো কি কনক্লুজনত আমি ভৰা মন কৰা the robbers failed the scene in the black SUV before the police could arrive মানে হে ঘটনাস্থলী পোৱাৰ আগতে তোমাৰ হে যিসকল তোমাৰ ডকাইত আছিল ডকাইতসকল তোমাৰ এস্কেপ কৰিছিল মানে পলায়ন কৰিবলৈ সক্ষম হৈছিল পুলিশ অফিচিয়েলস have launched an investigation আৰু হে পুলিশ অফিচাৰ সকলে নতুবা পুলিশে কি কৰিছে এটা ইনভেষ্টিগেশন লঞ্চ কৰিছে against the robbers ওকে হে তোমাৰ যিসমূহ তোমাৰ ডকাইত আছিল ডকাইতসকলক ধৰিবৰ কাৰণে এটা অনুসন্ধান পুলিশ অফিচিয়েল সকলে লঞ্চ কৰিছে অনুষ্ঠান মানে অনুষ্ঠিত কৰিছে
আৰম্ভ কৰিছে আৰু তোমাৰ অনুষ্ঠিত কৰিছে নহয় আৰম্ভ কৰিছে বাট নো এৰেষ্ট have been made so far কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ডকাইতক এৰেষ্ট কৰিব পৰা নাই the incident has left the local community shocked আৰু সেই যেটো ইনসিডেন্ট হৈছিলে সেই যেটো ঘটনা হৈছিলে সেই ঘটনাটোৱে যিসকল তোমাৰ লোকেল মানুহ আছিল সেই লোকেল মানুহসকলক খুবে মানে শকড দিছিলে খুবে মানে আচৰিত কৰি তুলিছিলে and additionally security measures are being discussed to prevent such crime in the future আৰু তাৰ লগতে ভৱিষ্যতেও যাতে এনেকুৱা ধৰণৰ এনেকুৱা ধৰণৰ যিবিলাক অপৰাধমূলক কাম এইবিলাক যাতে নহয় তাৰ ওপৰত তোমাৰ প্ৰশ্ন উঠিছে মানে এইবিলাক আলোচনা কৰা গৈছে যাতে কেনেকৈ মানে সিকিউৰিটি ফেলিয়াৰ কাৰণেতো বেংকবিলাকত তোমাৰ হেৰি কৰা হয় ন তোমাৰ বেংকবিলাকত তোমাৰ ৰবাৰী ডকাইত এইবিলাক কাম হয় সিকিউৰিটি ফেলিয়াৰ কাৰণে তো সেইটো কথাকে মানে ইয়াত বুজাই আছে So security measures বিলাক ঠিক কৰিবৰ কাৰণেও তোমাৰ বেংক কৰ্তৃপক্ষৰ লগতে প্ৰশাসনে তাত গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে তো হেনকা ধৰণৰ তোমালোকে নিজে বুজি পাব পাৰা সো এয়াই আছিল আজিৰ ক্লাছটো তোমালোকে বুজি পালা চাগে দুটা ৰিপৰ্ট মই পুনৰ এবাৰ কৈছো তোমালোকে মুখস্থত নাযাবা তোমালোকে এই যেকিটা ষ্ট্ৰাকচাৰ কথা যে মই তোমালোকক 1 ঘণ্টা ধৰি বুজাই আছো এইখিনি বস্তু তোমালোকে যদি ট্ৰাই কৰা বুজিবৰ কাৰণে তোমালোকে আৰামছে এনেকুৱা ধৰণৰ ৰিপৰ্ট প্ৰস্তুত কৰিব পাৰিবা পৰীক্ষাত যেনেকুৱা ধৰণৰ ৰিপৰ্টে নাহক লাগে কোৱেশ্চনটো তোমালোকে তেতিয়াহে কৰিব পাৰিবা যেতিয়া তোমালোকে ষ্ট্ৰাকচাৰটো বুজি পাবা যে ইন্ট্ৰোডাকচন কি হ'ব বাইলাইন কি হ'ব বডি কি হ'ব কনক্লুজন কি হ'ব তাত কি বস্তু কেনেকৈ ইনক্লুড কৰিব লাগিব সেইখিনি কথা তোমালোকে যদি বুজি পাই যোৱা যেনেকুৱা ধৰণৰ প্ৰশ্ন নাহক লাগে পৰীক্ষাত ৰিলেটেড টু ৰিপৰ্ট ৰাইটিং আৰামছে তোমালোকে আনসাৰটো কৰি আহিব পাৰিবা Thank you so much for watching this video class যদি কিবা বুজি নোপোৱাকৈ থাকিলা আমাক সুধিবা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় হাত আগবঢ়াম Thank you so much bye bye